পকা ধান দোৱাত ব্যস্ত পলাবাৰী লেবাৰপাৰা ৰাইজ। শাওণ মাহত বোকাপানীত গছকি ভুই ৰোৱাৰ পিছত কাটি আঘোণ মাহত সোণালী হৈ ধৰা দিয়ে সোণগুটি ধান। নিজ হাতে ৰোৱা ধান ৰাইজৰ ভঁৰাল টনকিয়াল কৰাৰ বাবে দক্ষিণ কামৰূপৰ পলাবাৰী লেবাৰীপাৰা বাসী ৰাইজ একত্ৰিত হৈ ধান দোৱাত ব্যস্ত হৈ পৰে। ধান দোৱাৰ অন্তত হেৰাই যাবলৈ ধৰা কলৰ দোনাত ভোজ ভাত খোৱাৰ ব্যৱস্থা কৰা হ'ব বুলিও জানিবলৈ দিয়ে। ক'ব মানে আজিকালি যুগটো বাপু সেই হ'ল না হয় না, এই পট্ট কাটাংটো তোমাৰ মানুহ খুৱাওঁতে 1000 টকা যাব, 1000 টকাৰ পট্ট কিনিলে হয়ে গ'ল হয় ঠিক নাই মানে কি সেনেকুৱা ধৰণৰ খাইছিল কি ক'ব সেই ক্ষেত্ৰত আগতে আছিল নেকি সেইবিলাক এতিয়া কাই কৰে কুঁহা হয় না নাই আজিকালি খৰিটো নাপায় না, যিটো কুঁহাৰ পেৰাংতে মিঠৈটো পাগাব লাগিব সেই খৰিটো নাই আজিকালি, চব পাহাৰবিলাক বেৰি বেৰি লৈছে সকলে, য'তে সোমাৰ ভিতৰতে কয় এই নাকাটিবি মৰে ক'ত কৰিবা পইতাত খাইছিল এতিয়া নাইকিয়া হ'বলৈ ধৰিছে কি ক'ব এই ক্ষেত্ৰত। তাকেইতো ক'লোঁ আজিকালি কাটাংতে বহুত টাইম লাগে, মানুহৰ খৰচা হয় বহুত, কাৰো তোমাৰ কাজতো মই কাটি দিব নোৱাৰোঁ, মোৰ কাজতো তুমি কাটি দিব নোৱাৰা হয় না, সেইকাৰণে ৰেডিমেড আজিকালি পইচা দিব দিছে চব জেগাৰ কাৰণে, নাৰিকল তামোল চব কাটি ধুনা পান গাব লাগছে, কিয় লাগছে এই এটা ল'ৰা যাৰ সেয়াৰ নালাগে, সেয়াৰ 3-4টা ল'ৰা জাগা লাগিল ঘৰ বান্ধিব লাগিল, এই নাৰিকল গছ কাটি তামোল গছ কাটি কল গছ কাটি ঘৰ বান্ধিব লাগে, বেয়া ভাবি চলি বস্তুটো। এইটো হৈছে আমাৰ শুভ বস্তু হয় না, এই নিজে বনাইছোঁ বনাই ধুই পাখিলি এইটোত খাবি এইটো শুভ পায়, কিন্তু সেইটো শুভ নাপায়, তথাপি সেইটো হে চেল হয় না, তুমি ভাবি চাবি কোনোবাখন বিয়াৰ কলত দনা আছে না। আটা পিঠাৰ পৰা পৰ্বতো ৰাখছোঁ ৰাইজৰ আৰ্থিক সাহায্যৰ কাৰণে, অৰ্থাৎ নামঘৰটো চলাৰ কাৰণে মোটামুটি আমি 8 বিঘা মাটি খেতি কৰোঁ। আমি নিজে এই বিধান পাৰি কঠীয়া ৰুই সেইখিনি গোটাই কৰোঁ। এতিয়াও আমি তাৰমানে ধান কাটি আছোঁ। এই পৰম্পৰাটো আমাৰ পৈতৃক সম্পত্তিৰ দৰে চলি আছে আৰু চলি থাকিব, কাৰণ ৰাইজখন চলিব নোৱাৰিম ন, সেইদিন খেতিখন কৰা নহয়, এইখিনিয়ে মোৰ ক'ব লগা। আৰু যিটোকে প্ৰায় অঞ্চলত ৰাজহুৱা হিচাপে তাৰমানে এই আৰ্থিক অৱস্থা অৰ্থাৎ কিছুমান ৰাইজৰ টনকিয়াল এখানলোকে তাৰমানে খেতি নকৰিলেও হয়, আমাৰ ৰাইজৰ আৰ্থিক অৱস্থা সিমান ভাল নহয়, সেইকাৰণে খেতি কৰোঁ। আৰু এইগিলাখন ৰাইজত তাৰমানে ধৰচোন আজিকালি এই লেবাৰ বোৱা মানুহে খেতি কৰিব অলপ বাদ দিছে, সেইকাৰণে কিছুমান ৰাইজত খেতিখন নাই, আমাৰ ৰাইজত ৰাখিছোঁ আমি ধৰি পেলাই বস্তুটো, আৰু থাকিব আমি থকাক লাগিল। যিটোকে এইটো ব্যক্তিগত অৰ্থত ৰাইজৰ তাৰমানে আজিকালি বহুত উন্নত হৈ গ'ল, ৰাইজমহা ধনী হৈ গ'ল, আমাৰখন ইমান ধনী হ'ব পৰা নাই আৰ্থিক অৱস্থাৰ কাৰণে। আমি আমাৰ আটা বিটাৰ পৰা যিটো খেতি কৰি আছিলে 8 বিঘা মাটিত বা 10 বিঘা মাটিত আমি এতিয়াও খেতি কৰি আছোঁ আৰু থাকিব লাগিব। ৰাইজৰ আমাৰ যিখিনি মানুহ আছে একতাৰ বান্ধোন এটা ৰাখিব লাগিব, খেতি বাতি এনেকৈ কৰিলে ৰাইজৰ একতা থাকে, সেইকাৰণে আমি খেতিখন ৰাখিছোঁ আৰু কৰিও আছোঁ। আপোনালোকৰ খেতি কৰি কি ধৰণৰ ধান? ধান 1 নম্বৰ ধান একেবাৰে আমি দিছোঁ, ৰঞ্জিত দিছোঁ আৰু মুদি আছে, 2 বিধ চন্ন চাপ আছে, মোটামুটি 3 বিধমান খেতি কৰিছোঁ। আমাৰ এতিয়া মোটামুটি 45 ঘৰ কৰি আছে একলগ হৈ, গোটেইখিনিয়ে সহযোগ কৰে আৰু খেতিৰ বিষয়ে। আৰু আমাৰ ৰাইজৰ পৰা এটা নিয়মো আছে, সেই নিয়ম অনুযায়ী আমাৰ বান্ধোনত আছোঁ। যিটো মানে আধুনিক যুগত পৰিণত হোৱা বুলি ক'ব খুজিছে নেকি? খেতিখন যেতিয়া যান্ত্ৰিক যুগ আহিল, আমি 2-3 দিন কাটিলেও ধানখিনি সহ কৰিব আৰু 3 মিনিটতে আজিকালি যান্ত্ৰিক যুগত সহ কৰে। আমি কিন্তু সেইটো ৰাইজে একচেপ্ট কৰা নাই, আমি ঢিংকি আছিল শিংকিয়ে ৰাখি আছোঁ। আৰু আমাৰ গোঁসাই ঘৰত আজি ভোজ ভাত হ'ব, তেতিয়া ধান কাটি যাই পেলাই সকলো গোঁসাই মিলি পেলাই একলগ ভাত খাম, সেই এটা উৎসৱ আমি ৰাখি আছোঁ, বৰ্তমান ৰাখিম। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.